कौन है ये लोग? নমস্কাৰ সকলোকে কি খবৰ আশা কৰোঁ ভালে আছে আজি গৈ আছোঁ শ্বিলং হঠাৎ প্লেন হ'ল ৰ'ব মই আপোনালোকক কোৱা হোৱাই নাই ভিডিঅ'টো কিন্তু দুৰ্গা পূজাৰ নৱমীৰ দিনাই হয় কাৰণ দুৰ্গা পূজাৰ নৱমীৰ দিনা মোৰ মাতটো একেবাৰে ভাঙি আছিল জ্বৰ আৰু চৰ্দিত ভুগি আছিলোঁ আৰু এতিয়াও ভাল পোৱা নাই সেইবাবে ভিডিঅ'টো অলপ দিয়াত দেৰি হ'ল আৰু ইয়াত এখন ছাৰৰ ঘৰ আছে ছাৰ মানে মই য'ত কাম কৰোঁ সেই ছাৰৰ কথা কৈছোঁ এই ছাৰৰ ঘৰখন আছে লাবাঙত লাবান বুলি কয় এইখিনি আৰু ইয়াত যেটো ৰাজহুৱা মন্দিৰ আছে তাত দুৰ্গা পূজা হয় আৰু এই দুৰ্গা পূজাত ছাৰৰ সকলো পৰিয়াল প্ৰত্যেক বছৰে অংশ লয় এই বছৰ মোৰ সৌভাগ্য হ'ল তাত অংশ ল'বলৈ আৰু এই দুৰ্গা পূজাত আগতে শ্বিলঙত বাস কৰা বা এতিয়াও শ্বিলঙত থকা কিন্তু কৰ্মসূত্ৰে যিখিনি মানুহ বাহিৰত আছে সেই মানুহখিনিয়ে বা সেই পৰিয়ালখিনিয়ে একেলগে গোট হৈ এই দুৰ্গা পূজাখন কৰে লগতে স্থানীয় বাসিন্দাসকলেও ইয়াতে বহুতখিনি সহযোগিতা কৰি এই পূজাখন আগবঢ়াই নিয়ে এয়া হৈছে ছাৰৰ ঘৰ সন্মুখৰ দৃশ্য বৰ ধুনীয়া আৰু শ্বিলং বুলি ক'লে সকলোৱে জানে যে বৰ্তমান বহুত ঠাণ্ডা পৰি আছে আৰু বৰষুণ আহি পালোঁ আমি দুৰ্গা পূজা এতিয়া দুৰ্গা পূজাৰ কিছু অংশ মই আপোনাক দেখুৱাই আছোঁ এইটোৱেই আছে য'ত নেকি লাবানৰ নামঘৰ বুলি কয় লাবানৰ নামঘৰ মই আগতে আইতাৰ মুখত শুনি আছিলোঁ লাবানৰ নামঘৰত যাওঁ পূজা চাওঁ দুৰ্গা পূজা আমি অংশগ্ৰহণ কৰোঁ কিন্তু কেতিয়াও আমি দেখা নাছিলোঁ বা মই দেখা নাছিলোঁ আজি আহি সৌভাগ্যক্ৰমে এই পূজাত উপস্থিত হৈ নিজকে বহুত ভাল লাগিছে আৰু লগতে সকলোতকৈ ডাঙৰ কাম কৰিছোঁ বুলি মই নিজকে ভাবিছোঁ জীৱনত কেতিয়াও একো বিলাই নোপোৱা ল'ৰাজনে আজি খিচিৰি বিলাইছে এয়া কৌস্তভ আৰু লগতে আছে বন্ধু বুলিয়ে ক'ব লাগিব যদিও আগতে লগ পোৱা নাই তথাপিতো আজি এদিনতে চিনাকি হৈ নিজৰ লগা কিছুমান মানুহ পাইছোঁ ইয়াতে কাহানিও কেতিয়াও লগ পোৱা নাই যদিও তেওঁলোকেও ইমানখিনি মৰম দিছে যেন মোক সদায় লগ পাইছে ঠিক সেইদৰে অলপ সহযোগিতা কৰি দিলোঁ ভাল লাগিছে এনেকুৱা মা প্ৰসাদ মানে বিলাবলৈ পালে নিজকে ধন্য বুলি ভাবোঁ আৰু নিজেই এয়া হৈছে পূজা যিয়ে মোক অলপ ভিডিঅ' কৰাত সহায় কৰিছে চাৰভতিজী আৰু এতিয়া ঘৰ আহিলোঁ এয়া হৈছে বিশ্বনাথ কৌস্তভ আৰু নিবলু এনে কিবা কিবি দেখুৱাই আছে আৰু সকলোৱে জলি LLB 2খন চাই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'টো মই আপোনালোকৰ মাজত দি আছোঁ এইটো পাৰ্ট 1 বুলি ভাবিব পাৰে আপোনালোকে ধন্যবাদ